নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এই ভিডিঅ'টো জৰিয়তে এখন নটিফিকেশ্যন লৈ আহিছোঁ আৰু হয়তো আপোনালোক বেছিভাগে অৱগত হৈছে LPUPৰ BTR ৰিজনৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে বুলি এইকাৰণে কৈছোঁ। আজি শেষ হ'ল বাৰু 10 তাৰিখৰ পৰা 19 জুলাইলৈকে। এতিয়া এই 10 তাৰিখৰ পৰা 19 জুলাইলৈকে LPME বুলি আছে, LPUP একে কথা। যিসকল কেণ্ডিডেটৰ ইয়াতে BTR নন BTR বুলি কথা নাই, যিসকল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈছিলে কিন্তু কোনোবা কেণ্ডিডেট যদি কিবা বিশেষ কাৰণত উপস্থিত থাকিব পৰা নাই, তেখেতৰ যিটো মানে ডেট নিৰ্ধাৰণ কৰি দিছিলে, যিটো তাৰিখত তেখেতৰ ভেৰিফিকেশ্যন আছিলে সেইটো তাৰিখত তেখেতে গৈ উপস্থিত হ'ব নোৱাৰিলে, মানে ডকুমেণ্ট ভেৰিফিকেশ্যন তেখেতৰ সফল নহ'ল। সেইসকলৰ কাৰণে ইয়াতে উল্লেখ কৰিছে যে 21/7/2025 তাৰিখৰ ভিতৰত চিলেকশ্যন কমিটিৰ আগত তেখেতসকলক এপিয়াৰ হ'ব দিছে। যিসকলে ধৰক মানে কিবা বিশেষ কাৰণত ৰৈ গৈছিলে কিন্তু তেখেতসকলে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনটোৰ কাৰণে পুনৰ যোৱাৰ মানসিকতা এটা ৰাখিছে, বা যিসকলে ইচ্ছা কৰি যোৱা নাই তেখেতসকলৰ কথা বেলেগ। আৰু ভেন্যুটো দিছে কোকৰাঝাৰ গভ কলেজ, কোকৰাঝাৰ, আৰু ফ্ৰম 10 AM অনৱাৰ্ডছ, মানে 10টা বজাৰ পৰা হ'ব। গতিকে এটা খুব ভাল খবৰ, কাৰণ সুবিধা অসুবিধা থাকে মানুহৰ, বেমাৰ আজাৰৰ কথাটো আৰু সুকীয়াই। গতিকে তেখেতসকলে অতি সোনকালে 21 তাৰিখৰ ভিতৰত, আজিতো 19 তাৰিখ হ'ল, 20-21, গতিকে কালি ৰবিবাৰ আছে, কালি বন্ধ থাকিব পাৰে। গতিকে আপোনালোকে সোমবাৰে গৈ যিকোনো পৰ্যায়ে আপোনালোকে উপস্থিত হ'ব আৰু আপোনালোকৰ ডকুমেণ্টছবিলাক তাতে শ্ব' কৰিব, মানে শ্ব' মানে কি, ভেৰিফিকেশ্যনত আপোনালোকে এপিয়াৰ হ'ব। এইখিনি আছিলে। আৰু এটা মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা কৈ আছোঁ। হয়, GT-PGTৰ ক্ষেত্ৰত অকণমান সুকীয়া হৈছে এইবাৰ। নন BTR কেণ্ডিডেটক মানে বেছি ইয়াতে প্ৰিফাৰেঞ্চ দিয়া নাই, বেছি মানে দিয়াই নাই বুলি ক'ব লাগিব। কিন্তু LPUPৰ ক্ষেত্ৰত যিহেতু পষ্ট অলপ বেছি আছে, আৰু আগৰ পৰিক্ৰমা অনুযায়ী LPUPৰ ক্ষেত্ৰত কিন্তু নন BTR বহু কেণ্ডিডেটে BTRত চাকৰি পাইছে। আমি নিজে ইয়াৰ সাক্ষী, কাৰণ বহু নন BTR কেণ্ডিডেট বিভিন্ন দৰং জিলা হওক, নলবাৰীৰ হওক, এতিয়াও BTRত কৰ্মৰত, আৰু কিছুমান হয়তো মিউচুৱেল সূত্ৰে তেখেতসকলে নিজৰ নিজৰ স্থানলৈ হয়তো এতিয়া যাব পাৰে, কিন্তু তেখেতসকলে প্ৰথম চাকৰি BTRতে পাইছিল। গতিকে তেখেতসকলে প্ৰথম চাকৰি BTRতে পাইছিলে। গতিকে আপোনালোকে নাৰ্ভাছ নহ'ব, যিহেতু আপোনালোকৰ দায়িত্ব, আপোনালোকে এটেণ্ড হৈছে অলৰেডি ডেট গুচিয়ে গ'ল, কিন্তু তথাপি যিসকল নন BTR কেণ্ডিডেট আছে ভাবিব পাৰে আমিনো যাই কি কৰিম, আমাক প্ৰিফাৰেঞ্চ নিদিব পাৰে, তেনেকুৱাকৈ নাভাবিব। আপোনালোকে আহক, যিহেতু এদিন কষ্ট কৰক নিজৰ ফিউচাৰৰ কাৰণে, আৰু 21 তাৰিখে আপোনালোকৰ ভেৰিফিকেশ্যনটো কৰাই লওক। আৰু বিশেষ একো নাই, এই ভিডিঅ'টো সেইকাৰণে বনাইছিলোঁ। অকণমান দেৰিয়ে হ'ল, ৰাতিপুৱাৰ ভাগতে দিব লাগিছিল। তথাপি যিসকল কেণ্ডিডেটে হয়তো এতিয়া অৱগত নহয়, এই ভিডিঅ'টো অকণমান হ'লেও তেখেতসকলক মানে ইনফৰমেশ্যনটো পোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চাই আছে, তেখেতসকললৈ পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।